বিয়া পাতি দিম, মোৰ কোনো আপত্তি নাই। আপোনাৰ একমাত্ৰ ল'ৰা? মোৰ একমাত্ৰ ল'ৰা, দুয়োৰো পঢ়া ছাবজেক্ট একে, একে কোৱালিফিকেশ্যন। ছোৱালী মোৰ একে কাষ্টৰ, ছোৱালীও ধুনীয়া। মই ল'ৰাক কৈছোঁ মোৰ কোনো আপত্তি নাই, খালি মই বিয়া পাতাত অলপ দেৰি হ'ব, মই ফাইনেন্সিয়েলি অলপ। আৰু তাই বিহুৰ আগদিনা আহি পাৰ মাংসৰে ভাত খুৱাইছোঁ, বিহুৱান দিছোঁ, আমাক সেৱা কৰি গৈছে। তাৰ পিছত তাই এইটো কিয় কৰিলে বুজি নাপায়। এই 3 বছৰত আপোনালোকে কিবা তেনেকুৱা হেৰি পাইছিলে নেকি, অভিযোগ পাইছিলে নেকি? নাই নাই নাই, তাই বঢ়িয়াকৈ কৈছে, তাই ধুনীয়াকৈ কথা বাৰ্তা পাতিছে, তাই একো ভেজাল নাই। এতিয়া তাই কাৰ পড়াশোনাত কৰি এইটো কৰিছে মই বুজি নাপাওঁ, কাৰণ তাইকতো মই এনেকুৱা ছোৱালী বুলি ভবাই নাছিলোঁ। নিজৰ বস্তুটো মোৰ ছোৱালী যেনেকুৱা মই তাইকো তেনেকুৱা বুলি ভাবিছিলোঁ। মই কৈছোঁ তুমি কিবা লাগিলে মোক ক'বা, তুমি মোৰ নিজো যেনেকুৱা তুমিও তেনেকুৱা। তাৰ পিছত তাই যে এনেকুৱাখন কৰিব, তাক ভাল পাইছে, তাই যদি আৰু কাৰোবাৰ লগত বেলেগ এফেয়াৰ্ছ আছে তাই সেইটো জনাব লাগিছিলে। সেইটো আগতে সন্দেহ হৈছিল নে? নাই হোৱা, আজি নিউজত দেখি বা তেনেকুৱাকে গম পাইছে নেকি? গম পাইছোঁ, নিউজত দেখি আৰু ভবা নাই। আৰু মোৰ ল'ৰাই কালি তাক বাৰবাৰ, একচুৱেলি তাই পইচা আনিব গৈছিলে, এমাহৰ দৰমহা পাই পইচা আনিব গৈছিলে। মোৰ ল'ৰাই বাৰে বাৰে কৈছে তুমি অকলে নাযাবা, যদি মই যাব লাগে মই যাওঁ, নহ'লে তুমি দেউতাক লৈ যাবা। নাই মই অকলে পাৰিম। আৰু তাই যিটো ভাবে আপোনালোকৰ ঘৰ দুখনৰ মাজত সম্পৰ্ক আছে নাই, মানে দুইখন ঘৰে আপোনাৰ দেউতাক মাক আপোনালোকে আমাৰ ফোনত আছে, আমাৰ ফোনত আছে, আমি ফৰ্মেলি কৰা নাই। তাই মোৰ ল'ৰাও কেম্পাছত নহয়, তেওঁলোকৰ ফালৰ পৰা সন্মতি আছে আছে আছে। ভেজাল একো নাই। এতিয়া কি আৰক্ষীয়ে কি কৰিলে ঘৰত সোমাই? ভাল পোৱা, কিন্তু তেওঁলোকে এই যে অপহৰণটো হ'ল তাৰে লগততো ইয়াৰ কোনো লিংক নাই, গতিকে ইয়াক লিংকত আনিব বিচাৰিছে তেওঁলোকৰ দোষটো ঢকাৰ কাৰণে। দাদাকে ফোন কৰিছে, ইয়াৰ পিছত আপোনালোকে গ্ৰহণ কৰিব নকৰিব সেইটো আমি এতিয়াই চিন্তা কৰিব পৰা হোৱা নাই। আৰু ধৰক মই ব্যৱস্থা কৰাৰ কথাটো ক'ত হ'ব, মোৰ ল'ৰাৰ ওপৰতহে কথা হ'ব। আৰু মই আৰম্ভণিৰ পৰাও অপোজ কৰা নাই, মই খুবেই ভাল পাইছোঁ, মোৰ চব কথা মিলিছে। খালি কৈছোঁ যে মোৰ অলপ দেৰি হ'ব বিয়া পাতাত, কাৰণ মই ঘৰ নাই, মোৰ ফাইনেন্সিয়েলি। ফোন কৰিছে দেউতা তুমি ক'ত আছা? মই বোলো মইতো অফিচত আহিলোঁ বাবা, কিবা এটা কামত মোৰ মেডিকেল বিল এখন চাবৰ কাৰণে। ইছ ৰাম, মইতো ভয় খাই গ'লোঁ, কাটি হ'ব দিয়ে নালাগে। তাৰপিছততো গম পাওঁ সি কাপোৰ পিন্ধিছে আৰু চিধা চিধি ঘৰত গৈছে। ঘৰত নহয়, থানাত গৈছে। ৰাতি 2টালৈ বহিছে, এই 10টাৰ পৰা। ইমানে কি ভাল খবৰ পায়, কি খবৰ পায় ইমানে আৰু সি কালি জনাই, নহ'লে তো আৰু সিটো নগলেও হ'ল হয়। এইটো ঘূৰা কিবা প্ৰতাৰণাৰ কিবা তেনেকুৱা এংগল পাইছে নেকি আপোনালোকে, যে ভাৱনাৰ ফালৰ পৰা আপোনালোকৰ ল'ৰাক নিহাৰক প্ৰতাৰণা কৰিছে? তেওঁলোকে সেইটো এটা ভাবিছে, তো মোৰ ছোৱালীটো দাগ লাগিলে, গতিকে ইয়াকো ফচাব লাগে, এনেকুৱাই ভাবোঁ আমি। নাজানো, কিন্তু ভাৱনা যোৱাৰ আগতে আই এম ইন ডেঞ্জাৰ এনেকুৱা ধৰণৰ মেছেজ দিয়া বুলিও কৈছে। কৈছে মাকো কৰিছে, প্ৰথম মাকক দিছে, তাৰপিছত ইয়াক দিছে বোধহয়। নহয়, নাই মাকক দিছে। 1 মিনিট আগত তাক ফোন কৰিছে,